হেল্ল' মই কেইদিনমান আগতে এফবিত এটা পোষ্ট দিছিলোঁ জিমৰ বিষয়ত যে জিমত যোৱা মানুহক আমি শ্ৰদ্ধা কৰোঁ। জিমটো আমাৰ উপাসনাস্থলী। জিমত চবে ডিচিপ্লিনত থাকিব লাগে আৰু সকলো মানুহে জিমত যোৱাটো দৰকাৰ নিজৰ স্বাস্থ্য ৰক্ষাৰ বাবে বা ডক্তৰৰ ওচৰত যোৱাতকৈ আমি জিমত যোৱাটো দৰকাৰ। গতিকে সেইখিনি পুনৰ মই ক'ব বিচাৰিছোঁ যে আপোনালোকক সকলোৱে এটা যেনেকৈ আমি খাদ্য খাওঁ বা যিকোনো কামো আমি ডেইলি ৰুটিনত কাম কৰোঁ, সেইদৰে জিমটোকো আপোনালোকে লাগিলে সপ্তাহত 4 দিনেই হওক জিমটো এটা ডে টু ডে লাইফৰ পাৰ্ট কৰি ল'ব লাগে। আৰু জিমৰ বেনিফিট এইটোৱেই যে আমি বেমাৰ আজাৰৰ পৰা দূৰত থাকিব পাৰোঁ। আৰু জিমত অহা মেক্সিমামকে আমি দেখিছোঁ তেওঁলোকে ডক্তৰৰ পৰা দূৰত থাকে, যোনে মন দি জিমত মনোনিৱেশ কৰা নিজৰ মনটো। আৰু সেই ক্ষেত্ৰত মই কওঁ যে জিমটো আমাৰ এনেকুৱা এটা উপাসনাস্থলী য'ত বিভিন্ন জাতি জনজাতিৰ মানুহ আহে, হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টিয়ান বা কিবা বিভিন্ন প্ৰফেশ্যন, ডক্তৰ, ইঞ্জিনিয়াৰ, কোনোবা বিজনেছমেন, পঢ়া শুনা কৰা ল'ৰা ছোৱালী পৰা আদি কৰি আটাই জিমত আহে। গতিকে আমি তাতে ঘাম শ্বেয়াৰ কৰোঁ, নিজৰ ঘাম আমি চবে শ্বেয়াৰ কৰোঁ। আৰু গোটেইবিলাক এনেকুৱা এটা পৰিয়ালৰ দৰে হৈ যায় যে আমি তেতিয়া আৰু জাত পাতটো আমি চাই নাথাকোঁ। আমাৰ চবৰে উদ্দেশ্য এটাই যে আমি নিজৰ স্বাস্থ্যটো বা নিজৰ শৰীৰক আমি ভাল পাওঁ আৰু শৰীৰটোক আমি সুস্থ সবলভাৱে ৰাখিব পাৰোঁ, এইটোৱে আমাৰ চবৰে উদ্দেশ্য থাকে। আৰু সেইটো আহিলে আৰু জিমত আৰু এটা কথা যে জিমত ডিচিপ্লিনবিলাক সদায় মেইনটেইন কৰিব লাগে। যেনেকৈ ৱেইটবিলাক কিছুমানে কোনোবাই পেলাই থৈ দিছে আৰু কোনোবাই ক'ৰবাত মাৰি বস্তুটো পেলাই থৈ যায়। জিমৰ ইকুইপমেণ্টছক সন্মান কৰিব শিকিব লাগে। আৰু যোনে ইকুইপমেণ্টছক সন্মান নকৰে তেওঁ কিন্তু কেতিয়াও স্বাস্থ্যৰ উন্নতি নহয় বা জিমত ডেভেলপমেণ্ট নহয়। মই সেইটো কথা ক'লোঁ আজি। আৰু সেইকাৰণে জিমৰ সকলোকে ইকুইপমেণ্ট যিটো দি আমি এক্সাৰচাইজ কৰোঁ সেইটো সন্মান জনাব লাগে। আৰু ইকুইপমেণ্টছক সন্মান নজনা যোন দিয়ে আছে তেওঁ কিন্তু জিমত কোনো ছাকচেছ হ'ব নোৱাৰে। আৰু সেইটোৱেই কথা। আৰু জিমত অহা আৰু এটা উদ্দেশ্য এনেকুৱা যে কোনোবা ক'ৰবাত জিমত যেতিয়া আপোনালোকে যাব, সদায় এটা বস্তু লক্ষ্য কৰিব যে তাতে প্ৰশিক্ষণ কি আছে, তাতে কোনে প্ৰশিক্ষণ দি আছে। জিম এটা দেখিলেই সোমাই যাব নালাগে, মানে মোৰ কথাটো এনেকুৱা। গতিকে সেই ক্ষেত্ৰত যাতে চবে সাৱধান হয়। জিমত যদি এফেক্ট থাকে, ছাইড এফেক্টো আছে বহুত, সেইটোও মনত ৰাখিব। জিমত ছাইড এফেক্টো বহুত আছে। গতিকে এনেকুৱা কিছুমান আমি দেখিবলৈ পাইছোঁ যে কিছুমানে কোনো জ্ঞান নোহোৱাকৈ জিম এটা খুলি দিছে, তাতে গৈ মানুহে ভিৰ কৰি আছে আৰু যিটো কিছুমান মানে শুদ্ধ নোহোৱা কিছুমান এক্সাৰচাইজ কৰিছে। গতিকে সেই ক্ষেত্ৰত মানে চবে সাৱধান হোৱা উচিত। আপোনালোকে কিমান পইচা দিছে, কিমান ডাঙৰ মেচিন, সেইটো চাই লাভ নাই। তাতে কি শিকিছে সেইটোৱে। মেচিন বহুত ভাল হ'লে বা বহুত ডাঙৰ কিবা দেখাত জিম হ'লে যে ভাল হ'ব সেনেকুৱা কোনো কোৱালিটি নাই। কোৱালিটিটো হৈছে যে তাতে কোনে প্ৰশিক্ষণ দিছে আৰু কাৰ জিমত আপুনি গৈছে এইটো আপোনালোকে ষ্টাডি কৰি ল'ব। সেইখিনি মূল কথা। মই আজি এটা বিশেষ কথা আৰু ক'ব বিচাৰিছোঁ, সেইকাৰণে মই ভিডিঅ'টো একচুৱেলি বনালোঁ। মোক কালি ৰাতি মোক এটা ফোন আহিছিলে, মোৰ তাতে এটা ফোন আহিছিলে আমাৰ এগৰাকী অফিচৰ কলিগ, মানে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ অফিচৰ কলিগ এগৰাকী। তেওঁ মোক ফোন কৰিলে ৰাতি, কৈছে বোলে এনেকুৱা ভালে আছেনে বুলি খবৰ ল'লে। মই ক'লোঁ যে মই কিন্তু তেওঁক কোনোবা বহুত দিন আগতে এটা জিমৰ এডভাইচ দিছিলোঁ। আজি পৰা 5-6 বছৰ হ'ব তেওঁক মই জিমৰ কথা কৈছিলোঁ বা তেওঁ শুনিছিল মন দি। আৰু মই খাদ্য অভ্যাসৰ কথাও মই তেওঁক কৈছিলোঁ যে ডায়েটটো আমাৰ মেইন। ডায়েট যোনে কণ্ট্ৰল নকৰিব এই জিমত আহি কোনো লাভ নাই। ডায়েটটো মেইন বস্তু। তেওঁ মোক কালি ফোন কৰি ক'লে যে আপোনাক মই ফোনটো এইকাৰণে কৰিলোঁ, আপুনি মোক এডভাইচ দিছিলে জিমত যাবৰ কাৰণে। তেতিয়া মই জিমত যাব পৰা নাছিলোঁ আৰু মোৰ কিবা কিবি বহুত প্ৰব্লেম হৈছিল, ফিজিকেল প্ৰব্লেম। মই যেতিয়া টেষ্ট কৰিছিলোঁ তেতিয়া মোৰ লিভাৰৰ গ্ৰেড 3 ফেটি লিভাৰ হৈছিল। আৰু লগতে মানে মেচিৰচিছৰ ফালে গৈ আছিলে লিভাৰটো। প্লাছ এটা হৈছিলে তেখেতৰ প্ৰেছাৰ বাঢ়িছিলে, চুগাৰ বাঢ়িছিলে, সকলো ক্ষেত্ৰত তেখেতৰ এটা প্ৰব্লেম হৈ গৈছিল আৰু ৱেইট বহুত বাঢ়ি গৈছিলে। তেতিয়া তেওঁ ডক্টৰে যেতিয়া টেষ্ট কৰিলে, ডক্টৰে তেওঁক ক'লে যে আপুনি খাদ্য অভ্যাসটো চেঞ্জ কৰক, প্লাছ আপুনি ঔষধখিনি লওক আৰু জিমত যোৱা কৰক। তেতিয়া তেওঁ মানে জিমত জইন কৰিলে। জিমত জইন কৰি আজি 3 মাহমান হ'ল নেকি, কিমানখিনি হ'ল আৰু 3 মাহৰ বেছি হ'ব বোধহয়, মই ঠিক শুনা নাপালোঁ। তেওঁ মোক ক'লে যে ছাৰ মই জিমত যাই বহুত বেনিফিট পালোঁ। এতিয়া মোৰ চুগাৰ নৰ্মেল, মোৰ ফেটি লিভাৰটো বহুত কমি গৈছে আৰু মোৰ ৱেইটটো 10 কিলো মোৰ কমি গ'ল। মই ডায়েট কণ্ট্ৰল কৰিছোঁ আৰু জিমত গৈছোঁ।
গতিকে ইমান বছৰৰ পিছত এগৰাকী মহিলাই মোক এনেকৈ কওঁতে মই সঁচাকৈ মানে অতিশয় মই সুখী হৈছোঁ সেইকাৰণে যে জিমক তেওঁ কিমান ধৰণৰ শ্ৰদ্ধা কৰিছে আৰু ইমান দিনৰ পিছত হয়তো তেওঁ জিমত গৈছে, জিমত গৈ যিটো বেনিফিট পালে সেই বেনিফিটটোৰ কাৰণে মোক ফোন কৰিছিলে আৰু তেওঁ কৈছে যে মই বংশৰ পৰিয়ালৰ আমাৰ যিমান ৰিলেটিভছ আছে সকলোকে মই কৈছোঁ যে আপোনালোকে সকলো কামৰ লগতে অলপ নিজৰ কাৰণে সময় ওলাওক আৰু পাৰে যদি এটা জিমত গৈ এক্সাৰচাইজ কৰক। গতিকে সেইটো এটা আমাৰ ভাল বাৰ্তা, সেইটো এটা মই বাৰ্তাটো পাই খুবেই ভাল লাগিল আৰু তেখেতক মই ধন্যবাদ জনাইছোঁ। মেডাম আপোনাক ধন্যবাদ জনাইছোঁ যে মোক যে ফোন কৰিলে, তাৰমানে কি তেওঁ ইমানখিনি এটা মনত আছে। মই বহুত দিন বছৰ আগতে কৈছিলোঁ, তাৰপিছত তেওঁ মনত ৰাখি মোক কালি ফোন কৰি বহুত সময় তেওঁ কথা পাতি পেলাই গোটেইখিনি মোক ডিটেইলছ ক'লে। গতিকে সেইটো এটা শ্ৰদ্ধা জিমৰ প্ৰতি, যে জিমৰ প্ৰতি জিমৰ পৰা তেওঁ কি বেনিফিট পালে, কেনেকৈ তেওঁ বেনিফিটেড হ'ল, লাইফষ্টাইল বদলি গ'ল। গতিকে আপোনালোকেও সেইটোৱে কৰক যে আপোনালোকৰ যদি লাইফষ্টাইলত কিবা প্ৰব্লেম আছে, ফিজিকেল প্ৰব্লেম হওক বা ৱেটৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰতে হওক, আপোনালোকে জিমলৈ আহক। ভাল য'ত প্ৰশিক্ষক আছে বা য'ত আপোনালোকে গাইডেন্স পায় ভাল, সেই জিমলৈ আহক, ডায়েট কণ্ট্ৰল কৰক আৰু তেতিয়া আপোনালোকে সকলো সমস্যাৰ পৰা দূৰ হ'ব পাৰিব। সকলো মানে যিখিনি ফিজিকেল যিবিলাক প্ৰব্লেম হয় সেইবিলাকৰ পৰা মেক্সিমাম দূৰ হয়। আৰু আপোনালোকে এইটো কথা ক'লোঁ, কালি মই এটা প্ৰমাণ দেখালোঁ আপোনালোকক, সেনেকুৱা আৰু বহুত প্ৰমাণ আছে, কিন্তু মই সেইকাৰণে আজি ভিডিঅ'টো জনাব বিচাৰিছোঁ যে মহিলাগৰাকী যে ইমান বেনিফিটেড হ'ল জিমক, যে তেওঁ মানে কৈছে মইতো জীৱনত মই কেতিয়াও জিম নেৰোঁ আৰু মই আমাৰ ঘৰৰ যিমান ফেমিলি মেম্বাৰ আছে, মোৰ ৰিলেটিভছ আছে, সকলোকে মই এই বাৰ্তাটো দিছোঁ। গতিকে এইটো আমাৰ জিম গোৱাৰ্ছৰ কাৰণে, আমি যিসকলে জিমলৈ যাওঁ বা মই 17 পৰা জিমত গৈ আছোঁ, এতিয়া মোৰ ল'ৰাও মোৰ লগত আহি এক্সাৰচাইজ কৰি থাকে। গতিকে 17 পৰা আমি তেতিয়াবাতো সেই জিম নাছিলে, যি নহওক, গতিকে আমি শ্ৰদ্ধা কৰোঁ জিমক। আপোনালোকক সেইটোৱে অনুৰোধ, এক্সাৰচাইজ কৰক, ফিজিকেল এক্সাৰচাইজ কৰক আৰু নিজৰ শৰীৰটোক ভাল পাব শিকক। নিজৰ শৰীৰটোক যোনে ভাল পাব সি কেতিয়াও বেলেগ আৰু কামত যাব নোৱাৰে আৰু নিজকে সুস্থ সবল কৰি ৰাখিব পাৰে। ধন্যবাদ।